ছবি প্ৰেমী ৰাইজলৈ সুখবৰ। শেহতীয়াকৈ এখন ছবি আৰু এখন ৱেব ছিৰিজে দৰ্শকৰ মাজত খলকনি তুলিছে। হয়, আপোনালোকে ঠিকেই ধৰিছে। মই আপোনালোকক লাপাতা লেডিজ আৰু হীৰামন্দিৰ কথাই কৈছোঁ। লাপাতা লেডিজ নামৰ কিৰণ ৰাৱতৰ পৰিচালিত ছবি। এই ছবিখন ৰিলিজ হোৱাৰ পাছতেই দৰ্শকে যথেষ্ট আদৰি লৈছে। কেৱল দৰ্শকেই নহয়, বলিউডৰ আন আন তাৰকাসকলেও এই ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখিবলৈ পোৱা গৈছে। ছবিখন দুগৰাকী মহিলাক কেন্দ্ৰ কৰি গোটেই কাহিনীটো উপস্থাপন হৈছে যদিও কেৱল দুগৰাকী মহিলাকে নহয়, সমাজৰ প্ৰতিগৰাকী মহিলাকে চুই যাব এই কাহিনীটোৱে। আৰু এই ছবিখনত বহুতো নৱাগত অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিছে। লগতে আপোনালোকে নতুন কেইখনমান মুখ দেখাৰ লগতে পুৰণি মুখো দেখিবলৈ পাব। মূল চৰিত্ৰ দুটাত অভিনয় কৰিছে নিতাঞ্চি গোৱেল আৰু প্ৰতিভা ৰাটনাই। এই ছবিখনৰ জৰিয়তে এগৰাকী মহিলা আৰ্থিকভাৱে আৰু মানসিকভাৱে কিমান সবল হ'ব লাগে সেই কথা ছবিখনৰ দ্বাৰা উপস্থাপন হৈছে। আৰু লগতে ছবিখন এটা গাঁৱলীয়া পৰিৱেশৰ মাজত উপস্থাপন হৈছে, যিটো কাহিনী আপোনালোকক মনত বহুত আনন্দ দিব। আৰু ছবিখন যদি চোৱা নাই, চাওক। OTT প্লেটফৰ্ম নেটফ্লিক্সত উপলব্ধ হৈ আছে। আৰু লগতে এই ছবিখনৰ লগতে বৰ্তমান মুক্তি পাইছে এখন যেতিয়া ট্ৰেইলাৰ মুক্তি পাইছিল তেতিয়াৰ পৰা চৰ্চাত আহিছিলে যদিও মাজতে ছবিখনৰ কথা কোনো আলোচনা হোৱা নাছিলে, কিন্তু হঠাৎ ছবিখন ৱেব ছিৰিজখন ৰিলিজ হ'ল আৰু তাৰপিছতেই মানুহৰ মুখে মুখে এই ৱেব ছিৰিজখনৰ কথা। ৱেব ছিৰিজখনৰ নাম হৈছে হীৰামন্দি দ্য ডায়মণ্ড বাজাৰ। সঞ্জয় লীলা পাঞ্চালীৰ এই ছবিখন এখন এনেকুৱা ছবি যি ছবিখনত মূল ছগৰাকী অভিনেত্ৰীয়ে অভিনয় কৰিছে। আৰু মনীষা কৈৰালাৰ অভিনয় বহুত দিনৰ পিছত দেখিবলৈ পাব দৰ্শকে। লগতে সোনাক্ষী সিনহা আছে, অদিতি ৰাও আছে আৰু শৰ্মিন চেহগাল আছে, ৰিচা চদ্দাৰ দৰে অভিনেত্ৰীয়ে এই ছবিখনত অভিনয় কৰিছে। অভিনেত্ৰী কেওগৰাকীৰ অভিনয় যথেষ্ট সবল হৈছে আৰু বিৰাটেই সুন্দৰ হৈছে তেওঁলোকৰ অভিনয়। আৰু লগতে ছবিখনে স্বাধীনতা সংগ্ৰামত কেনেকৈ হীৰামন্দিৰ সেই সময়ৰ মহিলাসকলে কেনেকৈ তেওঁলোকে আগভাগ লৈছিলে সেই কথাও ছবিখনৰ দ্বাৰা উপস্থাপন হৈছে। লগতে যে ব্ৰিটিছসকল অহাৰ পিছত কেনেকৈ আমাৰ সভ্যতাত, আমাৰ সংস্কৃতিত, লোকাচাৰত প্ৰভাৱ পৰিছে সেই কথাও ছবিখনৰ দ্বাৰা দেখিবলৈ পোৱা গৈছে। লগতে কিছুমান যদি বুৰঞ্জী পাতত নাইও, বুৰঞ্জী পাতত হয়তো হীৰামন্দিৰ মহিলাসকলৰ কথা ইমান নাই, তথাপিও ছবিখনত এই কথা ভালদৰে উপস্থাপন হৈছে যে স্বাধীনতা সংগ্ৰামত হীৰামন্দিৰ মহিলাসকলে কেনেকৈ আগভাগ লৈছিলে, নিজৰ প্ৰাণ আহুতি দিছিলে, সেই সকলোখিনি কথা আপোনালোকে ৱেব ছিৰিজখন চালে বুজি পাৰিব। ৱেব ছিৰিজখনৰ 8টা খণ্ড আছে। এই 8টা খণ্ডৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব কেনেকৈ ব্ৰিটিছ অহাৰ পিছত ভাৰতৰ সংস্কৃতিৰ প্ৰভাৱ পৰিছিলে, হীৰামন্দিৰ মহিলাসকলে কেনেকৈ স্বাধীনতা সংগ্ৰামত ব্ৰতী হৈছিলে, আৰু লগতে কেনেকৈ হীৰামন্দি ইমান এটা সংস্কৃতিবান অঞ্চলৰ পৰা গৈ কেনেকৈ এতিয়া ৰেড লাইট এৰিয়ালৈ পৰিণত হৈছে, সেইখিনি কথা আপুনি চালেই নিজে বুজিব পাৰিব। আৰু এই সময়খিনিত লাপাতা লেডিজ আৰু হীৰামন্দিৰ কথা বহুতেই চৰ্চালৈ আহিছে। আৰু নিৰ্বাচনৰ এই গৰম বতাহৰ মাজত যদিও এই সপ্তাহটোত বৰ লেখত ল'বলগীয়া চিনেমা মুক্তি পোৱা নাই থিয়েটাৰ হলত, এই ছবি দুখনে লাপাতা লেডিজ আৰু ৱেব ছিৰিজ হীৰামন্দিয়ে এক বেলেগ ধৰণৰ খলকনি তুলিছে। আৰু লগতে দৰ্শকক এই সময়খিনিত, ইলেকশ্যনৰ এই সময়খিনিত আমোদ দিবলৈ সক্ষম হৈছে। আজিলৈ ইমানেই। এনেধৰণৰ চিটাৰ আপডেটৰ বাবে চাই থাকিব আমাৰ চেনেল। ধন্যবাদ।